বনবাসী জীৱনৰ ভিন্ন অভিজ্ঞতা, ভিন্ন ৰসস্বাদ। অভিজ্ঞতাই শিকাইছে মোক বাস্তৱ জীৱনৰ কঠোৰ সত্য। ৰাজসুখৰ পৰিৱৰ্তে বনৰ কুটিৰ, সেয়াও সত্য যে মাটিৰ মানুহ আমি। মাটিতেই বিলীন হ'ব আমাৰ পঞ্চভূত শৰীৰ। কৰ্তব্যই আমাৰ ধৰ্ম, কৰ্মই ধৰ্ম। কিন্তু কালে কোন মুহূৰ্তত কৰ্তব্যৰ বাবে কৰিব আহ্বান, সেয়া কেৱল জগত পালকৰহে স্বাধীন। পাঞ্চালী, পাঞ্চালী। কোন? স্বামী দেৱতা। পাঞ্চালী, প্ৰণিপাত কৰিব গ্ৰহণ। উঠা পাঞ্চালী। নাথ, পোৱানে সংবাদ তুমি? সংবাদ? কিহৰ সংবাদ স্বামী? মই দেখোন গমকে নাপাওঁ। সেইবাবে আহিছোঁ মই তোমাক কৰিব সাক্ষাৎ। অৰ্থাৎ? অৰ্থাৎ কৰ্তব্যৰ হেতু যাত্ৰা কৰোঁ মই হিমাচলগিৰি। হিমাচলগিৰি? কিন্তু কৰ্তব্য কি নাথ? সাধনা। সাধনা? পাঞ্চালী, সাধনা। নাথ, কওকচোন নাথ, তব কথাৰ তাৎপৰ্য। শুনা তেন্তে প্ৰিয়ে, কওক নাথ। মহৰ্ষি ব্যাসদেৱে ব্যাকত কৰিলে কৰ্তব্যৰ কথা। সাধনাৰ হেতু যাত্ৰা কৰিব লাগে হিমাচলগিৰিলৈ। লভিব লাগে মহাস্ত্ৰ, দিব্যাস্ত্ৰ, মহাসমৰৰ বাবে। বৃদ্ধি কৰিব লাগে শক্তিৰ জোৰ। তাৰমানে এই আকৌ কিহৰ যাত্ৰা? আমি থাকিম কেনেদৰে? আকৌ কেনে কথা দ্ৰৌপদী? নাথ, ৰসস্বাদ পোৱা নাই মই এই বনৰ মাজত। পাঞ্চালী, হোৱা নাই তৃপ্তপৰাণ। পাঞ্চালী, জানো মই নাথ, জানো মই ভালদৰে ভাগ্যৰ বিধান। পাঞ্চালী, কি পৰিতাপৰ কথা। পঞ্চভাত্ৰেৰ এজন যাব লাগে সাধনাৰ বাবে। ই কেৱল সাধনা নহয় পাঞ্চালী, এয়া ধৰ্মৰ বাবে সংগ্ৰাম। অবুজ নহবা প্ৰিয়ে। তোমাক মই বৰ ভাল পাওঁ। মোৰ বাবে কঠিন হ'ব ভাতৃ আৰু তোমাৰ পৰা আঁতৰি থকাটো। পাঞ্চালী, আপোনাকো মই কিমান ভাল পাওঁ সেয়া জানো জ্ঞাত নহয় আপোনাৰ? জানো পাঞ্চালী। বিৰহী আপুনি ৰখা পাঞ্চালীৰ বাবে আকৌ এক পৰীক্ষা আপোনাৰ পৰা আঁতৰি থকাৰ। পাঞ্চালী, অসম্ভৱ নাথ, পাঞ্চালী। অসম্ভৱকো সম্ভৱ কৰিব পাৰা তুমি পাঞ্চালী। আছে তাত মোৰ সম্পূৰ্ণ বিশ্বাস। বিশ্বাসৰ দোহাই দি প্ৰিয় স্বামী মোৰ নাযাবা অকলে। নহয় শিথিল, ই যে অত্যন্ত জটিল। সেইবাবে কৰিছো কাতৰ, নকৰা নাচ, নকৰা বিকবলা। পাঞ্চালী, আছে বনৰ মাজে যত হিংস্ৰ জীৱ জন্তু, আছে ৰাক্ষস আৰু নানা অসুৰ গন্ধ। তাতোতকৈ অধিক দুৰ্যোধনৰ দূতে চাই আছে আমাক প্ৰত্যেক সময়তে। কৰে যদি কিবা অঘটন নাই, সংঘইভাৱে কৰিছে বিকবলা মোক কৰ্তব্যৰ পথত। কৰিছো কাতৰ, নালাগে নাথ, নালাগে যাব তুমি সাধনাৰ বাবে। পাঞ্চালী, নাই। চক্ষুৰ আগত মই দেখিছো অমংগল। নাথ, ৰাখা নাথ, ৰাখা মোৰ প্ৰাৰ্থনা কেৱল। ৰাখা নাথ, ৰাখা মোৰ প্ৰাৰ্থনা কেৱল। যাবা
কৃপা কৰি থাকা হমকে নালাগে নাচ নালাগে কৰিব সাধনা নালাগে অন্য কাম পাঞ্চালী নিশ্চয় আহিব তোমাৰ দৰে মহা সাহসী নাৰীৰ মুখে কিয় কৰাইনো বচন বীৰৰ ৰমণী তুমি বীৰৰ ভাৰ্যা নকৰিবা অযথা চিন্তা নহবা ব্যাকুল ধৈৰ্য ধৰি পালন কৰা বীৰ ৰমণীৰ ধৰ্ম তথাপিতো তোমাৰ বাবে সংগ্ৰাম আমাৰ মুক্তিৰ সংগ্ৰাম বনবাসী জীৱন অজ্ঞাতবাসী জীৱনৰ সামৰণি পেলাই অৱশ্যেই কৰিব লাগিব আমি মহা সমৰৰ আয়োজন সেইবাবে অৱশ্যেই লাগিব আমাক ধৈৰ্যৰ পৰীক্ষা কালে ৰোৱা ভীষণ পৰীক্ষাৰ ইও এটা স্তৰ আৰু যত শত্ৰু আছে আমাৰ তাৰ বাবে নকৰিবা চিন্তা বনবাসী হলেও অৰ্জুন মই তৃতীয় পাণ্ডৱ অদ্যপিও হাতে বিৰাজিত গান্ধী বিভীষণ মুহূৰ্ততে ধ্বংস কৰিম শত্ৰুৰ গৰ্জন তথাপিতো কিবা তোরে প্রভুদেব নিজকে পার পাঞ্চালী যদিও বা হলো বনবাসী হলো ৰাজ্যশ্ৰুত পঞ্চশক্তিয়ে আছিল মোৰ সাহস সদায় এতিয়া তোমাৰ অনুপস্থিতি এয়াও আমাৰ ভাগ্যৰে বিলাই আপোনাৰ পাঞ্চালী নকৰা সেইবাবে কৰিছো অনুৰোধ সেইবাবে কৰিছো প্ৰাৰ্থনা পাঞ্চালী নকৰা ক্ৰন্দন প্ৰিয়ে যাত্ৰাৰ সময়ত অন্যহাতে কৰ্তব্য পালন ক্ষত্ৰিয়ৰ ধৰ্ম এয়াও তোমাৰ জ্ঞাত তেনেস্থলত দুখ কৰা নাই মই অন্য কাৰণত দুখ কৰিছো মই তোমাৰ অনুপস্থিতিৰ দুৰ্বল মনে আহি এই সময়তে কৰিছে জোৰলা মোক পাঞ্চালী তোমাৰ অনুপস্থিত নহ'ব নাচ তোমাৰ অনুপস্থিতিত নহ'ব পাণ্ডৱৰ পক্ষে সহজ পাঞ্চালী তথাপিতো সংকটৰ সময়ত আশা আৰু নিৰাশাকে এক পক্ষে ৰাখি কৰি যাম কৰ্তব্য আমাৰ সৰ্বজান্তা চৰিত্ৰ তোমাৰ পাঞ্চালী তোমাৰ মুখৰ বাক্য অমৃতৰ বাণী হার করে তোমার সারথি বচন ব্ৰতি হোম কৰ্তব্যৰ ভীষণ কাৰ্য হাঁহি মুখে বিদায় সম্ভাষণ জনাইছো সেই তৃতীয় পাণ্ডৱ সদা জয়ী হোৱা তুমি ধৰ্ম ৰক্ষণত সেয়াই
সেয়াই সেই সেৱা মোৰ প্ৰভুৰ পাশত। তেন্তে পাঞ্চালী নাথ, ময়ো মাগিছো বিদায়। যাওক নাথ। নাথ, নাথ। নাই, নাই, নাই। গুচি গ'লা, গুচি গ'লা স্বামী এৰি থৈ মোকে বনৰ মাজত। প্ৰভাতী সূৰুজৰ প্ৰথম প্ৰহৰতে মোৰ প্ৰতি থকা তোমাৰ স্নেহেৰে ভৰা মুখখনি দেখিয়েই সুৰে দিন মই কৰিছিলোঁ পাৰ। তোমাৰ চৰণ সেৱাৰ ব্যতিৰেকে বিন্দু মাত্ৰ জলপান কৰা নাছিলোঁ মই। তেনেস্থলত কিয় নাথ, কিয় এৰি থৈ গ'লা মোকে বনৰ কুটিৰত? পঞ্চ ভাতিৰ ভিতৰত তুমি মোৰ অতি প্ৰিয়জন। তেনেস্থলত কিয় এৰি থৈ গ'লা মোকে বনৰ কুটিৰত? এতিয়া মই কিবাদৰে কটাম জীৱন, কিবাদৰে কটাম জীৱন। নিতাল নিস্তব্ধ আজি পাণ্ডৱৰ কুটিৰ। কি হ'ব এতিয়া পাঞ্চালীৰ আশা? কি হ'ব এতিয়া দ্ৰৌপদীৰ প্ৰতিজ্ঞা? কি হ'ব এতিয়া দ্ৰৌপদ নন্দিনীৰ বিলাই? সেই প্ৰভু দয়াময় মোৰ সখা কৃষ্ণ, এতিয়া সকলোবোৰ তোমাৰ ওপৰতে ভৰসা। সৰ্বক্ষণে ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক, ৰক্ষা কৰিবা। নাই, নাই, নাই। শান্তি নাই অলপো এই দেৱৰাজ ইন্দ্ৰৰ। বাৰে বাৰে সংকটাপন্ন হৈ অস্তিত্ব নিজৰ। এয়া জানো শুভ লক্ষণ? মিছাতেই ললো ব্ৰজধাৰী পুৰন্দৰ নাম। কি কৰোঁ এতিয়া? কোন দিশে গ'লে পাম মোৰ সমস্যাৰ সমাধান? উপায়হীন আজি ৩৩ কৌটি দেৱতা দৈত্যৰ প্ৰতাপত পৰাজিত হৈ বাৰে বাৰে অস্থিৰ কৰেহি মোৰ মন। নাই যে ইয়াৰ কোনো উচিত উপায়। হে প্ৰভু, মোক সঠিক পথৰ সন্ধান দিয়া প্ৰভু, মোক সঠিক পথৰ সন্ধান দিয়া। স্মৰণ কৰা ফুলপানীক তুমি, তেওঁৱেই দিব সঠিক পথৰ সন্ধান, তেওঁৱেই দিব সঠিক পথৰ সন্ধান, তেওঁৱেই দিব সঠিক পথৰ সন্ধান। কি প্ৰভুৱে জনালে মোক উপায় আর তেন্তে প্ৰভু ভোলানাথক স্মৰণ কৰি দূৰ কৰোঁ সংশয় মনৰ। ওম নমঃ শিৱায়,
ওম নমঃ শিবায় ওম নমঃ শিবায় শিবায় বিষ্ণুরূপায় বিষ্ণুয়ে হিবরূপিণে প্রাণত জগধীশ্বয় নমো হরি হরনাত্মনায় ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায়। প্ৰভু মই বুজিব পাৰিছোঁ কিহৰ বাবে তুমি মোক কৰিছা আহ্বান। প্ৰভু বুজিছা যেতিয়া দিয়া নিপাত নিধনৰ উপায়। নিপাত কবচ দৈত্যৰ কথা কৈছা বাসৱ। হয় প্ৰভু। মই কওঁ শুনা। কওক প্ৰভু। প্ৰবল প্ৰতাপী নিপাত দৈত্য অতিকে দুৰ্জন প্ৰভু। আৰু তাৰ লগত আছে 30 কৌটি নিপাত সৈন্য একেই প্ৰতাপৰ। প্ৰভু। আৰু সিহঁতৰ সংসাৰৰ ভাৰ প্ৰভুৱে তোমাৰ পুত্ৰ দ্বাৰাই কৰিছে ৰচনা। মোৰ পুত্ৰ প্ৰভু মই যে একো বুজা নাই প্ৰভু দয়া কৰি দূৰ কৰক মোৰ মনৰ সংশয়। হৌৱা চোৱা বাসৱ হিমাচল গিৰিকুদেশী আহিব লাগিছে প্ৰবল প্ৰতাপেৰে দেৱ বলে জাতিষ্কাৰ তৃতীয় পাণ্ডৱ সভ্য হাসি অৰ্জুন কুন্তি নন্দন। তাৰ হাততে হৈব নিপাত নিধন আৰু নিপাতৰ সেনাপতি মুকাসুৰৰ আছে প্ৰয়োজন মোৰ এক বিশেষ কৰ্মৰ বাবে। অৰ্থাৎ প্ৰভু মোৰ পুত্ৰৰ দ্বাৰাই হ'ব আমাৰ ৰক্ষণ। ই যে অতি আনন্দৰ কথা প্ৰভু ই যে অতি আনন্দৰ কথা। মই যাম প্ৰভু মই এতিয়াই যাম লৈ আনিম পুত্ৰক মোৰ নিপাতক বধিবৰ বাবে। বাসৱ অধৈৰ্য নহ'ব বাসৱ। খোৱা নাই ক্ষণেবে সেই কাৰ্যৰ আহিছে অৰ্জুন কেৱল সাধনাৰ বাবে মহাস্ত্ৰ দিব্যস্ত্ৰ লভিবৰ বাবে। প্ৰথমতে সমাপ্ত হ'বলৈ দিয়া সাধনা কাৰ্য আৰু তুমি তাৰে ব্যৱস্থা কৰা। কিন্তু প্ৰভু মোৰ কাৰ্য কি দয়া কৰি ব্যক্ত কৰক তাৎপৰ্য আপোনাৰ। নিপাতক বধিবৰ বাবে প্ৰভু সভ্যসাচী অৰ্জুনে লাভ কৰিব লাগিব পাশুপাত অস্ত্ৰ আমাৰে পৰা। প্ৰভু বুজিলোঁ প্ৰভু মোৰ কৰ্তব্য কি আজ্ঞা দিয়ক প্ৰভু কৰ্তব্য পালন কৰোঁ এতিক্ষণে মই। যোৱা বাসৱ এই ক্ষেত্ৰত মোৰো আছে কাৰ্য অতিকে ভীষণ। সাজু হোৱা অৰ্জুন তুমি পৰীক্ষাৰ বাবে। আহি আছো মহাদেৱ তোমাৰ পাশে অতি ক্ষণিকতে। তুমিও সাজু হোৱা মুকাসুৰ বিশেষ কৰ্তব্য পালন কৰিব লাগিব তুমি এইবাৰ।
শ্রীরাম ধ্যানর বলে রে প্রভু মোর রামচন্দ্রে কই গল মুখ কর্তব্যর কথা আহিব আহিব আমার ভাতৃ আমার সাক্ষাতর বাবে কি যে বিচিত্র লীলা মোর প্রভুর আমাকে দিলে কর্তব্য বিশেষে অপেক্ষা করিব লাগিব এই স্থানতে মই ভাতের বাবে ধ্যান করি এই স্থানত অপেক্ষা করু মোর ভাতের বাবে জয় শ্রীরাম নমো রাম চন্দ প্রভু তুমি দেব তোমার বীর নাই মোর মনত জয়তে আশা তৈরে পরা চক্ষু মেলি শোয়া ভিতক তোমার কৃপা ভিক্ষা মাথু দিয়া ভিতক তোমার কৃপা ভিক্ষা মাথু দিয়া ওঠা ভক্ত হনুমান তোমার ভক্তের সন্তুষ্ট হয়ে তোমাক দিল তো লিখন কোন তুমি কিবা হেতু মোর আগত ওলাবির ভাব মই তোমার আরাধ্য দেবতা কিন্তু এইয়া কেনেকৈ সম্ভৱ এয়াই সম্ভৱ নহয় বিশ্বাস কিয় হনু কোন তুমি কিবা হেতু মোক কৰিছা চালনা কৰা নাই আমি যদি তুমি আহিছ হনুমানৰ শক্তি পৰীক্ষাৰ হেতু আজো আছো মই ভক্তৰ সমে ৰণ নহয় হনুমান ভক্ত দয়া কৰি কোৱা মোক কোন তুমি নকৰিবা পৰীক্ষা মোক বিনা কাৰণত বেশ কথা নকৰো আৰু তোমাৰ ধৈৰ্যৰ পৰীক্ষা ভালদৰে প্ৰত্যক্ষ কৰা মোক আমি নারায়ণ যাক তুমি কৰি আছা ধ্যান ত্ৰেতাত ৰামচন্দ্ৰ দ্বাপৰত কৃষ্ণৰূপে হইল বিদ্যমান সৰ্বত্ৰতে আমি আছো বিৰাজিয়া নকৰা মোক সংশয় জগত ঈশ্বৰ বুলি হেবে হবে তুমিও হোৱা নিৰ্ভয়
হনুমান রাম কৃষ্ণ কৃষ্ণ রাম আমি বিদ্যমান ত্রেতাত করিব লাগি অধর্ম দমন বালি বালি বোধি রাবণ বোধি করিল পালন এবে দ্বাপরত পুনু হরি বাক ধরা আসু জন্মি কৃষ্ণ রূপে হংসয়েরা কি দেখিলু কি দেখিলু মই জলে স্থলে অনন্ত সজ্জাত যদু পতি তুমি তুমি তেন্তে মূল প্রভু জয় শ্রী রাম জয় শ্রী রাম হে প্রভু নিশ্চিত তোমাকে অধম কপি এই হনুমানে করিল দুঃখ আচরণ ক্ষমা করা প্রভু ক্ষমা করা প্রভু হে প্রভু করা কৃপা ভক্ত
মার ক্ষমা করে স্থান দিয়া শরণে তো মার ওঠা মোর প্রিয় ভক্ত হনুমান, ভগবান সদায় ভক্তৰ অধীন, সেই হেতু দেখা দিল তোমাক। ধন্য ধন্য হল প্রভু আপনার শ্রীকৃষ্ণ রূপ দর্শনে। কক কক প্রভু কর্তব্যৰ কথা, কি কাৰ্য আপোনাৰ মই কৰিম সাধন। শুনা হনুমান, প্ৰভু অচিৰতে হব পৃথিৱীত মহা সমৰৰ আয়োজন। সেই মহা সমৰত আছে তোমাৰো কাৰ্য অতি বিতুপন। সেই হেতু প্ৰথমে তুমি নিজক কৰা প্ৰস্তুত, সময় নিৰ্ধাৰণ কৰি যাব কৰ্তব্য তোমাৰ। বুঝিলো বুঝিলি প্রভু কর্তব্যর কথা। এবে কর্তব্যর ভাবে নিজকে মই করুঙ্গই প্রস্তুত। প্রণাম প্রণাম প্রভু। यशस्वी भव। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। ময়ো যাওঁ এবে নিজ কৰ্তব্যত সমগ্ৰ